কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। শিৱৰ পৰাভৱ বিষ্ণুৰ বিজয় দ্বিতীয় খণ্ড পদ। ৰাম দেখিলে কবিকাসুৰে শংকৰ পলাই, বোলে মিছা বৰ দিয়া যাবি কোন ঠাই, শৰীৰৰ মাংস কাটি পুজিয়া চতুক, পলাই যা খবৰৰ পৰীক্ষা নিদিমুক, এই বুলি পাছে পাছে খেদেবি কাসুৰ, যেই যেই দিশে তাকে পলাই যা তহৰ, সমস্ত পৃথিৱী মানে ফুৰিলা পলাই, পাইলো বুলি অসুৰে খেদি যায়, স্বৰ্গৰ অন্তক যাই পাইলা ভূতনাথ, তথাতে অসুৰে মাথে দিব খোজে হাত, তথা হন্তে মহাভয়ে দিলত লৰ, কৈলাস সমীপে দিশ পখিলা উত্তৰ, ব্ৰহ্মাদি দেৱ মানে মনে আছে চাই, কি মতে মেৰাইব হৰণ পাত্ৰ পাই, হৰি হৰি কিনো ভৈল হৰৰ বিলাই, কৰত বিষাদ সিদ্ধ মুনি চাই চাই, তিলে বিশ্ৰাম নামি ভৈলত আতুৰ, যথা জান্ত তথা গভেন্তে বিকাসুৰ, হৰে একোথান নেদেখিয়ে ৰাইবাৰ, চেত দ্বীপে গৈলা ক্ষীৰ সাগৰৰ পাৰ, যথাত আচন্ত ভগৱন্ত সনাতন, ভকত জনৰ গতি প্ৰভু নাৰায়ণ, সৰ্বগুণে মনোহৰ থানয় অনুপম, বৈকুণ্ঠ বুলিয়া যাক কহয় পুৰাণ, যাক পাইলে সংসাৰত নাহিনী বৰ্তন, যাক বিষ্ণু ৰূপে ভোগ ভুঞ্জয় ভক্তজন, হেন চেত দ্বীপে যাই প্ৰৱেশিলা হৰ, দূৰতে দেখিলা তাক প্ৰভু গদাধৰ,
বিকাশুৰে খেদে ভৱে পলান্ত লৰি দেখি তেতিখনে তাক জানিলা মুৰাৰী অসুৰ কমুহি বাক যুগমায়া ধৰি ভৈলাবতোৰ ৰূপ ভকতৰ ভয় হাৰি অজিনয়তৰি গলে কুশৰ মেখলা দণ্ড কমণ্ডল কৰে জলজয়পমালা নিজতে যে অগ্নি সমকৰন্ত প্ৰকাশ লাখে লাখে যাই তান চাপিল পাশ অদভূত ব্ৰহ্মচাৰী দেখিবি কাষৰে শিষ্টে যেন প্ৰণাম কৰিলা জানো শিৰে মুখ চাই হাসি সম্ভাষিলা ভগৱন্ত হে শকুনিৰ পুত্ৰ ভৈলা মহাচান্ত্ৰ কেনেতে দুখ কৱাখিলা মহাবল খনিক বিশ্ৰাম কৰাতে জীও বিকল জানামিতো প্ৰিয় দেৱ সৰ্বসুখদাতা কিস কমি হাক দুখ দিলা তুমি বিথা কিন্তু কাৰ্য থাকে যেবে দুখক জুৱাই মহাজনে সাধু কাৰ্য ভিতৰক পঠাই কি কাৰ্যে থাক তুমি আহিলা নাথ শুনিবা যোগ্য যেবে কহিও মাত কহে শোক পৰীক্ষিত শুনানি পবৰ অমৃত বৰিষে যেন কৃষ্ণৰ উত্তৰ শুনি বিকাশুৰ ভৈলাশ্ৰমে বিৰহিত বোলে ব্ৰহ্মচাৰী শুনা মোহৰ চৰিত্ৰ শৰীৰৰ মাস কাটি পুজিলোঁ শংকৰ তৃষ্ট হয়া লৈও দিওঁ স্ত্ৰবৰ মই বোলো জাৰ জাৰ মাথা দি হাত তেখন মোৰ কষিটো হৈ স্কন্ধ পাত এই হক বুলি বৰ দিলা ভূতনাথ ময়ো বোলো তোৰ মস্তকতে দিওঁ হাত
পৰীক্ষা কৰিতে চাওঁ ভিৰি দি লালৰ ইহাক খেদন্তে ময়ো পাইলোঁ ভাগৰ। এই শুনি নাৰায়ণে বুলিল হাসি এৰি কাৰ্যেত দূৰ দুখ পাইলাবাসী। শিৱৰ বচন কোনে পঠিয়াই ভেষাংশ দক্ষ সাপে ভৈলা যেন কৰ্মত পিশাচ। দিগম্বৰে ফুৰে জটা ভস্ম বিভূষিত সংগে ভূত প্ৰেত যেন বাতুল চৰিত্ৰ। তাহাৰ বচনে যদি তোমাৰ বিশ্বাস শুনা দানৱৰ বিন্দ আমাৰ সমাস। আপোনাৰ মুণ্ডত আপুনি দিয়াহাত হুই নুই মেটিখনে জানিবা সঞ্জাত। যদি দেখা সত্য নুই মিছা কহি আছে তেবে তুমি শংকৰক সংহৰিবা পাছে। দেৱ হৈ আমি চাবৰ দেখো নমুখে জগতৰ গুৰু নাম ধৰে নিজ সুখে। হৰি হৰি তোমাক লগাই ল'ব ৰখেদ বৰ দীপলাই আৰু কোনে পাৱে ভেদ। বিকাশে দেখিছে যে শিৱ বৰ দি পেলাই পলাইছে, যে মিছাই বৰ দি কিয় পলাইছ বুলি শিৱক খেদিছে যে মই শৰীৰৰ মাংস কাটি তোক পুজি আছোঁ, তই বৰৰ পৰীক্ষা নিদি কিয় পলাইছ এই বুলি গোটেই পৃথিৱী ঘূৰাইছে, গৈ পেলাই স্বৰ্গলোক পাইছেগৈ। তাতো তেওঁ হাত সাৰিব পৰা নাই, তাতো মাথাত হাত দিবলৈ বিকাশুৰে গৈছে। তেতিয়া ব্ৰহ্মা আদিৰ লোকসকলে চাই পেলাই বহুত দুখ প্ৰকাশ কৰিছে। তাৰ পাছত গৈ পেলাই তেখেতে য'ত বিষ্ণু আছে শ্বেতদ্বীপত সেয়া পাইছেগৈ। তেতিয়া দূৰতে দেখি গদাধৰে যে বিকাশুৰে খেদিছে এই কথা তেতিয়াই জানি পেলাই তেতিয়া তেখেতে যোগমায়ালৈ বটুৰূপৰ এটা আশ্ৰয় লৈ অজিন উতৰি এনেকৈ কোষৰ মেখেলা লৈ শকুনিৰ পুত্ৰ বিকাশুৰক মোহ কৰিছে যে তুমি এওঁক কিয় মিছাই খেদাইছা এই বুলি কৈছে যে তুমি খন্তেক বিশ্ৰাম লোৱা, যে তেওঁ কাৰ্যত তুমি কিয় বিশ্বাস কৰিছা, তেওঁ যেন সঁচাকৈ বৰ দিলেহেঁতেন তেওঁ কিয় পলাব এই বুলি বিভিন্ন বিচিত্ৰ বচনেৰে কওঁতে তেতিয়া বিকাশৰ ভুল গ'ল যে তুমি নিজৰ মূৰতে তুমি নিজেই হাত দি চোৱাচোন, যদি একো নহয় তেতিয়া তুমি শিৱক গৈ পেলাই তুমি সংহাৰ কৰিবা। তেতিয়া শকুনিৰ পুত্ৰ বিকাশৰে ভাবিলে কথাটো সঁচা, তেতিয়া নিজৰ মূৰত নিজে হাত দিয়াৰ লগে লগে মাথাটো চিৰি গুচি গ'ল। যে তেতিয়াই মাথাত হাত দি পেলাই চাবলৈ গৈছে যে তেওঁ জগতৰ গুৰু হৈ পেলাই তোমাক বহুত খেদ লগালে যে বৰ দি পলাই এই বুলি
তেখেতক বিচিত্ৰ কথাৰে শুনাইছে। পৰম পুৰুষ মই আত্মা জগতৰ মোক এৰি আনক ভজয় যিটো নৰ তাহাৰ দুৰ্ঘৰ ভাৱ নোহে নিবাৰণ নিকাৰে ভুঞ্জয় সিটো অধম দুৰ্জন। ইমানতে কৈ সবাচন সেৱজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।